নিমাতীঘাটত ফেৰী দুৰ্ঘটনাত মৃত্যুবৰণ কৰা স্বৰ্গীয় ইন্দ্ৰেশ্বৰ বৰাৰ সোঁৱৰণত জুনু বুঢ়াগোহাঁই নাথে লিখা এটি কবিতা হাত। পাঠ এনিশা বুঢ়াগোহাঁই। সেই দুখন হাততে সেইদিনা বহু হাতে খামুচি ধৰি আকাশ চুইছিলগৈ আৰু এটা এটাকৈ তল যোৱা উশাহ তেওঁৰ হাততে ঠাৱনি পাইছিল। হাত নহয় যেনিবা একোচা সেউজীয়া দল ঘাঁহ। তাত লিখা আছিল এচলীয়া নাৱৰ কাহিনী এটা। বিশেষ দুখন হাত, কেৱল নিজলৈ আজোৰা হাত নহয়, নখৰ আগত দৰদী চকুৰ নদী এখন, আঙুলিৰ পাবত বেলি ফুল। পানীৰামৰ পানীহাটত হাত দুখন এৰি দিছিল পানীৰ তললৈ, অসহায় হাতলৈ। ক্ৰমশ সাঁতুৰি ভাগৰি পৰা হাত দুখন শুই পৰিছিল জলজ বিছনা এখনত আৰু ঈশ্বৰে মৰমেৰে চপাই ল'লে শিতানৰ নিচেই কাষলে। এনেদৰে পনীয়া বজাৰখনত নিমখীয়া পানী এঢোক খাই বাট এটা দেখুৱাবলৈয়ে হাত দুখন গুচি গ'লগৈ বহু দূৰলৈ আৰু লিখি থৈ গ'ল এটা দীঘলীয়া পাঠ। ধন্যবাদ।